জন্মগ্ৰহণ কৰিছোঁ। কলিৰ লোকক কৈছে যে চিত্ত বৃত্ত পাত্ৰ এই সমস্ত গোটেই অপবিত্ৰ। আৰু এই চিত্তবৃত্ত পাত্ৰ অপবিত্ৰ, আমাৰ মন সদায় মলিন হৈ থাকে, আমাৰ মন সদায় চঞ্চল হৈ থাকে বিষয়ত মজি থকাৰ কাৰণে। আৰু সেই গতিকে কলিৰ যত কৃত দোষ এইবোৰ আমাৰ শৰীৰত আহি প্ৰৱেশ কৰে। আৰু সেই কলিকৃত দোষত আমি থাকিব লগা হয়। তাৰ পৰা নিষ্কৃতিৰ কাৰণে ভগৱান প্ৰভু কৃপা কৰি কলিত একমাত্ৰ হৰিনাম ধৰ্মৰ জৰিয়তে ভগৱন্তৰ শ্ৰীচৰণত আশ্ৰয় লৈ তেওঁৰ গুণনামৰ জৰিয়তে ভগৱন্ত বিষয় কৰি বিষয়খন চলিলে তেতিয়া ভগৱন্তৰ কৃপাতে এই কলিকৃত দোষৰ পৰা আমি নিষ্কৃতি পাই পৰম সন্তোষে থাকি বৈকুণ্ঠ প্ৰাপ্তি হয় বুলি কৈছে। আৰু এই গতিকে আমি যৎকিঞ্চিতভাৱে ভগৱন্তৰ কৃপা ভকত বৈষ্ণৱৰ কৃপাখিনি শিৰগত কৰি শ্ৰীহৰিৰ কল্কি অৱতাৰৰ প্ৰভাৱৰ বিষয়ে যৎকিঞ্চিত আমি পৰ্যালোচনা কৰিছোঁ। প্ৰভু সমস্ত আইমাতৃ সমস্ত। আর হুকনি গদতি অনৃপতি শুনিয়া কৃষ্ণ রয়ার চরিত্রা অয়াত পরে গতি নাহি 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 ও জানিবা আবে কলিতা আর কলির চেষ্টাত অনষ্ট ভইল লোক দেখিয়া গরুর কেতু আর কলির অন্তত হইব অবতার ও ধর্মর রক্ষার হেতু। কলির চেষ্টাত চিত্তবৃত্ত পাত্ৰ অপবিত্ৰ কলিৰ মলমতি নৰে কলিকৃত দোষত পৰি নষ্ট হ'ব বুলি ভগৱন্তৰ সৃজিত এই নৰতনু কেনেকৈ উদ্ধাৰ কৰিব, তেওঁ কৃপা কৰি তেওঁ আহি ধৰ্ম ৰক্ষাৰ কাৰণে আহি তেওঁ অৱতাৰ লৈছে বুলি কৈছে কৃষ্ণ। এৰাম চৰাচৰ গুৰু অ ঈশ্বৰ বিষ্ণুৰ জন্মৰ শুনা কাৰণ আর সাধু সমস্তৰ ধৰ্মৰ ৰক্ষা হইব অনাখিব দুষ্ট দুৰ্জন। চৰাচৰৰ গুৰুৱে হৰি আৰু তেৱে আহি বিষ্ণু অৱতাৰ লৈ দুষ্ট দুৰ্জনক নাখি ধৰ্ম ৰক্ষা কৰিব বুলি তেওঁ আহি অৱতাৰ লৈছে। এৰা ভকত সকলে অ এহি জন্ম কৰ্ম শুনিবে গাইবে মুখে আর সংসার তারক এতেকে নিস্তারি ও পাইবে মখম হা সুখে। কলিৰ লোকে গতি মুক্তি কেনেকে পাব? ভগৱন্ত ঈশ্বৰ কৃষ্ণই যি সমস্ত অৱতাৰ ধৰি তেওঁ গুণলীলা কৰিছে, যশ কীৰ্তন কৰিছে, এই সমস্ত ভকতসকলে আশ্ৰয় লৈ ভগৱন্তৰ শ্ৰীচৰণত ভগৱন্তৰ গুণনাম কীৰ্তনৰ মহিমা যেতিয়া বুজিব তেতিয়া কলিকৃত দোষৰ পৰা মুক্তি পাব আৰু ভগৱন্ত প্ৰাপ্তি হৈ মহাসুখে বৈকুণ্ঠে চলিব বুলি কৈছে আমাক ভগৱতে। এ হৰিয়ে পৃথিৱী মণ্ডলে
অহুইবেক পৰমা প্ৰসিদ্ধ সম্বল গ্ৰাম অহেহি গ্ৰামেশ্বৰ হৈবে দি জবৰ অজাৰ বিষ্ণু যখা নাম ভগৱানৰ অৱতাৰ যে পৃথিৱী মণ্ডলত প্ৰসিদ্ধ সম্বল গ্ৰাম এই প্ৰসিদ্ধ সম্বল গ্ৰামত তেওঁ অৱতাৰ হ'ব বিষ্ণু যখা নাম লৈ কৃষ্ণ বিষ্ণু যখা ব্ৰাহ্মণৰ ঘৰত এৰা আর বেদত শাস্ত্ৰত সমস্তে পাৰ্গত নেৰিবে নীতি আচাৰ আর পৰম ভকত তাহানে গৃহত অহুইবা কল্কি অৱতাৰ সম্বল গ্ৰামৰ বিষ্ণু যখাৰ পুত্ৰ ৰূপে কল্কি নামত তেওঁ অৱতীৰ্ণ হৈ গৈছে এৰাম ঐশ্বৰ্যে যুগুত সৰ্বগুণান্বিত ৰূপে আতি অনুপম আর মহাবেগবন্ত ঘোরাত সরিয়া আর যার দেবদত্ত নাম খুব শুভঙ্কৰ ঘোড়া আর সেই ঘোড়াটোৰ নাম হব দেবদত্ত ঘোড়া বলে গেছে এরাম আতি শিক্ষণতৰ খান্দা কৰে ধৰি কৰি মহা আৰ্দস্ফটি আর ঘটকত উঠি বেগে দিয়া ছুটি ফুৰিবা ভূমি পৰ্যতি হাতে তীক্ষ্ণ খড়গ লৈ পৃথিৱী মণ্ডলে এই দেৱদত্ত ঘটত উঠি তেওঁ ঘূৰিব বুলি কৈছে এ হৰিয়ে আর করি কর্ম ঘোর যত ক্ষত সরা লোক তরা যাব লাৱে আর কাটিও সংখ্যাত কাটিবন্ত তাক অতি খাল খান্দাৰ ঘাৱে যিসকল কুতৰ্কী অজিন পাতকী তেওঁসকলে ৰাজত্ব ল'ব আৰু সেইসকলৰ মানে দাসত্বত প্ৰজাই মানে কি হ'ব অতি জৰ্জৰিত হ'ব সেইসকলক মানে তেওঁৰ তীক্ষ্ণ খড়গৰে মানে চূৰ্ণিত কৰিব তেওঁসকলেও মুক্তি পাব নোপোৱা নহয় তেওঁৰ হাতত মৰা এ হৰিয়ে আর মহামলে সহুয়া ও রাজা বুলাইবে ক ধরাইবে শ্বেত ছত্র দণ্ড আর নিহন্ত টিকরি কপে কল্পি হরি আর করিবে ক খন্দ খন্দ মহাম্লেশ হই সিসকলে ৰাজত্ব গ্ৰহণ কৰিব আৰু সেইসকলৰ গোটেই সতী সন্ততিক লগি কল্কি প্ৰভুই শেষ কৰিব খুজিছে এতিয়া এইখিনি যদি আমি বিশ্লেষণ কৰোঁ আলোচনা কৰোঁ তেতিয়াহ'লে কলি কল্কি অৱতাৰ লৈ এনেকৈ পাখণ্ডক দমি সন্তক পালি তেওঁৰ ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যদি আমি ভাবোঁ আজি অসম মুলুকত বা পৃথিৱী মণ্ডলত
আপোনাৰ কৈছে যে ভগৱানৰ যিখন খৰ্গ, এই খৰ্গখন বুলি কওঁতে চৰ্ম খৰ্গ বা আমাৰ সাৰংগ ধনু, কৌমদকী গদা, এই সমস্তত বুজাইছে আমাক যে নামৰ যি খৰ্গ যিখন, এই নামৰ খৰ্গৰে গোটাইকে সংহাৰণ কৰিব। অৰ্থাৎ আমাৰ এই নাম বস্তুখিনি যেতিয়া আমাৰ প্ৰকাশ হ'ব, প্ৰকাশ হ'লে তেতিয়া আমাৰ অজ্ঞানতাবিলাক তেতিয়া দূৰ হ'ব। এই অজ্ঞানতা দূৰ হোৱা মানে পাখণ্ডক ম্লেচ্ছক মানে শেষ কৰা। আমাক সাধাৰণকৈ আমি বুজিব লগা হ'লে আমি যেতিয়া নেকি নামত আশ্ৰয় ল'ম, ভগৱান তেতিয়া অৱতীৰ্ণ হোৱা হ'ল আৰু সেই অৱতীৰ্ণ ভগৱন্তই কল্কি ৰূপ লৈ তেতিয়া কি কৰিল, নামৰ মুখে গোটাইৰে আমাৰ সংশয়বোৰ শেষ কৰিল। আমি অজ্ঞানতাৰ পৰা জ্ঞান প্ৰাপ্তি হ'ল। আৰু এইটোকে কল্কি অৱতাৰ বুলি আমি যদি সাধাৰণকৈ ভাবি লওঁ, তেতিয়াহ'লে এইখিনিয়ে কল্কি অৱতাৰ বুলি ভাবি লওক। যে আজি চাব নামৰ যিখিনি প্ৰকাশ পাইছে, তেওঁৰ কৃপাতে নামৰ প্ৰকাশখিনি পাইছে পৃথিৱী বুকুত। প্ৰচুৰ পৰিমাণে হৰিৰ নামৰ ধ্বনিটো কলিত বৰ্তমান প্ৰচাৰ হৈ আছে। বিভিন্ন সন্ত মহন্ত ভক্ত বৈষ্ণৱসকলে হৰিৰ নাম প্ৰচাৰ কৰি আছে। মানে কি, কল্কি প্ৰভুৰ কৃপাত এইখিনি হৰিনাম প্ৰচাৰ হৈ আছে। এই প্ৰচাৰত কি হৈছে, আমাৰ মলিবিলাক, অজ্ঞানতাবিলাক, আচাৰ নীতি, অশুদ্ধতা এইবিলাক পৰিহাৰ হৈ আছে, মানে এইবিলাক ধ্বংস হৈ আছে। গতিকে আমি এইখিনিকে পৰ্যালোচনাত বেছি পিছলৈকে নাযায়, এইখিনিতে আমি ভগৱন্তৰ কল্কি অৱতাৰ বুলি জ্ঞান কৰি যে নামৰ জৰিয়তে তেওঁ সকলোকে উদ্ধাৰ কৰি আছে, এইখিনিকে আমি আলোচনা কৰি ইয়াতে আমি আমাৰ অনুষ্ঠানখিনি বিৰাম দিব বিচাৰিছোঁ। লগতে আমাৰ আইসকল আহিছে, তেওঁলোকেও তেওঁৰ নাম যৎকিঞ্চিতভাৱে প্ৰচাৰ কৰিব আৰু তেওঁলোকক আমি আগবঢ়াৰ কাৰণে আমাৰ অনুষ্ঠানখিনি আমি ইমানতে বিৰাম কৰিছোঁ। কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ। অ হৰি, অ ৰাম, কৃষ্ণ মাধৱ।